আজি অষ্টম দিনত ভৰি দিলে সপ্তম দিনলৈকে কিন্তু অভিভপ্ত সেই ঋকটোৰ কোনো পৰিৱৰ্তন দেখা নগ'ল। আজিও ঠিক একেই এই মুহূৰ্তলৈকে একে ধাৰাতে অব্যাহত আছে তাৰ নিৰ্গমন। কিন্তু এতিয়া দেখিবলৈ পাইছে এই শিৱসাগৰ জিলাৰ যি ভটিয়াপাৰ বাৰিচুকবাসী এতিয়া শংকাত দিন কটাইছে, বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। যিহেতু এতিয়া দেখিছে চৌপাশে ইয়াত অন্ধকাৰ নিচিনা এক পৰিৱেশ, যিহেতু এতিয়া বিনিদ্ৰ ৰজনী কটোৱাৰ লগে লগে ইয়াত বিভিন্ন সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে। যিহেতু ONGCয়ে আজি বাৰম্বাৰ তেওঁলোকে মিছাচাৰৰ আশ্ৰয় লৈছে, মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাবে ইয়াৰ ৰাইজে শংকিত হৈছে। যিহেতু তেওঁলোকক আশ্বাস প্ৰদান কৰিছিলে যে 2 দিন বা 3 দিনতে এই গেছ নিৰ্গমন বন্ধ কৰাৰ কথা, কিন্তু আজি অষ্টম দিনত ভৰি দিলে যদিও ONGCয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, যাৰ ফলত এতিয়া শংকিত হৈছে এই বাৰিচুকবাসী ৰাইজ। এতিয়া দেখিছে যিহেতু ONGCয়ে যি তেওঁলোকৰ কাৰ্যালয় আছে, মুখ্য কাৰ্যালয় নাজিৰাতেই বা শিৱসাগৰতে, তেওঁলোকৰ এই কাৰ্যালয়ৰ ভিতৰত তেওঁলোকে শীততাপ নিয়ন্ত্ৰণ কক্ষৰ ভিতৰত তেওঁলোকে আলোচনাতে অকল মিলিত হৈ তেওঁলোকে সময় পাৰ কৰিছে। যিহেতু এই যি স্থানত উপস্থিত আছোঁ, এই উপস্থিত থকা স্থানৰ পৰা কিছু নিলগত মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে, ইয়াৰ পৰা কিছু নিলগত সেই নিৰ্গমন হৈ আছে এই গেছৰ। আৰু যিহেতু এনেধৰণে তেল গেছ নিৰ্গমন হৈ থকাৰ মুহূৰ্ততো ONGCয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এওঁলোকে বিভিন্ন সুসজ্জিত হৈ আহে যদিও তেওঁলোক আকৌ অহা বাটেৰে ঘূৰি যায়। এতিয়া দেখিছে ইয়াত এইসকল তেওঁলোকৰ লোক ইয়ালৈ আহিছে, বা NDRF হওক বা SDRF দুৰ্যোগ ব্যৱস্থাপনাৰ লোকো ইয়াত এনেধৰণে তেওঁলোকে নিয়োগ কৰি ৰাখিছে। আৰক্ষী প্ৰশাসনে বিশেষকৈ ইয়াত কোনো লোকক যাবলৈ দিয়া নাই। আৰক্ষী প্ৰশাসনতকৈও বিশেষভাৱে CRSFৰ কিছু লোকে ইয়াৰ পৰা তেওঁলোকে বা ইয়াৰ নিৰাপত্তা দায়িত্বত থকা যিসকল লোক আছে, ইয়াত মই তেওঁলোকৰ কোনো ক্ষেত্ৰতে কাকো যাবলৈ নিদিয়ে। যিহেতু তেওঁলোকৰ নিৰাপত্তাৰো কিছু কথা আছে বুলি তেওঁলোকে অজুহাত দেখুৱাইছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত শিক্ষা আৰু ইয়াত যিহেতু এতিয়া শিক্ষা ব্যৱস্থা একেবাৰে দুৰ্বল হৈ পৰিছে। যিহেতু কাষতে আছে এখন বিদ্যালয়ো এতিয়া বন্ধ হোৱাৰ দৰে। আৰু যিহেতু ইয়াৰ বিভিন্ন ৰোগে দেখা দিছে, ইয়াত চকু সমস্যা, ছালৰ সমস্যা, আৰু তেওঁলোকৰ ঘৰত চোলা নজ্বলে। যিহেতু তেওঁলোকৰ আহাৰৰ কাৰণেও তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। যিহেতু ইয়াৰ যিসকল গাঁওবাসী তেওঁলোক ঘৰত সোমাবলৈ আহিছে। মোৰ সহযোগীক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইসকল লোক তেওঁলোক এই গাঁৱৰ তেওঁলোকৰ নিজৰ আপোন ঘৰখনলৈ আহিছে, আৰু এতিয়া সেই আপোন ঘৰখনলৈও তেওঁলোকক যাবলৈ বাধা প্ৰদান কৰিছে। আৰু মোৰ সহযোগীক মই আৰু এটা দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। এজন ONGC বিষয়া, তেখেত আহে ইয়াত দিনটো তাতে বহি ছাতিৰ তলত তেওঁলোকে ভাত খাই গুচি যায়। আৰু অকণমান আপুনি ক'ত যায়? আমি ঘৰ দুৱাৰ চব এৰিলোঁ, আমি খালি জীৱনটো বচাবলৈ চাই আছোঁ, জীৱন বচাবলৈ চাই আছোঁ। আমি ক'ৰ ভাবিবলৈ সোমাই আছোঁগৈ মানুহৰ ঘৰত। একদম হাঁহ কুকুৰা চব ঘৰত আছে, এতিয়া চাবলৈ আহিছোঁ। ওচৰতে কাষতে আমি থাকিবই নোৱাৰোঁ, একো খাবও পাব নোৱাৰোঁ, শুবও নোৱাৰোঁ। আছে আমাৰ 3টা পৰিয়াল আছে। এতিয়া চব ককাই ভাই ঘৰত আছোগৈ। আমাৰ ককাই ভাই কিমান খুৱাব, এতিয়া তাকে আছোগৈ। আৰু আমি জীৱনটো কেনেকৈ বচাওঁ সেইটো চাই আছোঁ। আপোনালোকৰ এতিয়া কেনেকুৱা পৰিৱেশ হৈছে? ঘৰত পানী সোমাইছে নেকি? তেওঁলোকে আমাৰ পিছতে তেল, গোটেই তেল আমাৰ কঠীয়া পাৰিছিলে চববোৰ তেলেই। আৰু আমাৰ অলপমান হেৰি হ'লে জুই জ্বলি যাব। আমি ক'ত আছে এতিয়া? পলাই ফুৰিছে। আমাৰ ডাঙৰীয়া এজন আছে, বৰজনা এজন, তাহাঁতৰ ঘৰতে আছোগৈ। তেখেতে জনাইছে যে তেখেতলোকে ঘৰৰ পৰা নিৰাপদ স্থানত আছেগৈ, তেওঁলোকে নিৰাপদ স্থানত অৱস্থান কৰিছেগৈ। আৰু ক'ৰ পৰা আহিছোঁ বুলি ক'লে? এইডোখৰ আলিমূৰ এইডোখৰ কিবা খোৱা বোৱা কিবা ব্যৱস্থা নাই, ঘৰত তাতে খাই আছোঁ। আপোনালোকক খাবলৈ পাম আৰু ইয়াত আপোনালোকক কোনোবাই খোৱা বোৱা ব্যৱস্থা কৰি দিছেনে নাই? ইয়াত দিয়ে, মিছা কথা নকওঁ, দিয়েহি। আমি খাবলৈ আহিব পৰা নাই, এইবোৰ কাণবোৰ এনেকৈ কৰি আহোঁ। গৰু ছাগলী ঘৰতে আছে, চাবলৈ আহিছোঁ। এই আমাৰ বুঢ়া গৈছে, বোৱাৰী এজনীও গৈছে। এই বোৱাৰীজনী গৈছে। আমাৰ কাষত একদম তেল আহি ঘৰ একদম এইবোৰ চিটিকনি পৰিছেহি আহি। আৰু আমি থাকিবই নোৱাৰোঁ। মূৰ ঘূৰাই কিবা কিবি কয়। মই আছেগৈ সেই তাত। এতিয়া মই কোনোমতে ছাগলী হাঁহকেইটা চাই আহোঁ।
দেই। এনেধৰণে তেওঁ জনাইছে যে ঘৰৰ যিসমূহ পোহনীয়া জীৱ জন্তু চাবৰ বাবে তেওঁ ভিতৰলৈ গৈছে আৰু তেওঁলোকক যাবলৈ তেওঁলোকক বাধা প্ৰদান কৰিছিলে আৰক্ষীয়ে, তথাপিতো তেওঁলোকে আৰক্ষীৰ বাধা নেওচিও তেওঁলোকে নিজৰ আপোন ঘৰখনলৈ গৈছে। যিহেতু তেওঁলোকে কঠীয়া পাৰিছিলে, সেই কঠীয়াও এতিয়া তেওঁলোকৰ তেলৰ তলত, তেল আৰু গেছৰ তলত ডুবি আছে আৰু যাৰ ফলত তেওঁলোকৰ আশাৰ সপোন, যি আশাৰ সোণগুটি বছৰটোৰ বাবে গোটাবলগীয়া সকলো জাহ গৈছে। আৰু এতিয়াও এই কৃষ্ণ আগৰৱালা যিজন তেল চোৰ, কুখ্যাত তেল চোৰ, তেখেতৰ এতিয়াও কাণ্ডজ্ঞান হোৱা নাই এইসকল ৰাইজৰ দুখ দুৰ্গতিৰ কথা বা তেওঁৰ দুখ দুৰ্গতি চাবৰ বাবে, যাৰ ফলত এতিয়া ক্ষোভিত হৈছে সকলো সংগঠন, দল সংগঠনে তেওঁক বাৰম্বাৰ অপবাদ দিছে যদিও তেওঁক ইয়ালৈ আমন্ত্ৰণ জনাইছে যদিও তেওঁ এতিয়াও ইয়ালৈ আহিবলৈ তেওঁ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ৰাজদীপ, এতিয়া কথাটো হৈছে মনোজ দত্ত, এই এছ কে পেট্ৰৰ যিজন মালিক বা স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱাল, তেওঁ আজিলৈকে ৰাইজৰ ওচৰ পোৱাগৈ নাই। তেওঁ আজিলৈকে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ সেই স্থানত উপস্থিত হোৱাগৈ নাই, যাৰ বিৰুদ্ধে কালি দল সংগঠন ক্ষোভিত হৈছে। স্থানীয় ৰাইজে সেই শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে কি কয়? কোনোবা স্থানীয় ৰাইজ আছে যদি শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে তেওঁলোকে কি ক'ব বিচাৰে বা তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব অকণমান জনাৰ চেষ্টা কৰক। হয়, এটা কথা উল্লেখ কৰিব লাগিব, বীৰ লাচিত সেনাই সেই কৃষ্ণ আগৰৱালাৰ ঘৰত আজি 3টা দিন হ'ল, তাতেই তেওঁলোকে অৱস্থান কৰিছে। কৃষ্ণ আগৰৱালাক অনুৰোধ জনাইছে ইয়ালৈ আহিবৰ বাবে বা দাবী জনাইছে, তথাপিতো কৃষ্ণ আগৰৱালা ইয়ালৈ অহা নাই। যিহেতু দুৰ্ঘটনা হোৱাৰ প্ৰথম দিনাখন কৃষ্ণ আগৰৱালা শিৱসাগৰ নগৰতেই গিজগিজাই আছিল। তাৰ পাছতেই তেওঁ এই ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁ ইয়াৰ পৰা আঁতৰি কোনো এখন গোপন স্থানৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি আমি জানিব পাৰিছোঁ, যাৰ ফলত তাত এতিয়া প্ৰতিবাদৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি আজি 3টা দিন বীৰ লাচিত সেনাই তাত প্ৰতিবাদ জনাই আছে। যিহেতু এইসকল দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষলৈ কৃষ্ণ আগৰৱালাক আহিবৰ বাবে তেওঁলোকে অনুৰোধ জনায়ো এতিয়াও কোনো সুফল পোৱা নাই বা ONGCৰ বা এই কৃষ্ণ আগৰৱালাৰ দৰে যিসমূহ ঠিকাদাৰ, এই ঠিকাদাৰী প্ৰতিষ্ঠান, তেওঁলোকে এতিয়াও 3টাকৈ ঘটনা হোৱাৰ পাছতো তেওঁলোকে কোনো ইয়াৰ পৰা জ্ঞান ল'বলৈ নিশিকিলে বা তেওঁলোকে ইয়াৰ পৰা কোনো শিক্ষা নল'লে, যাৰ ফলত আজি পুনৰবাৰ সংঘটিত হ'ল এই ভটিয়াপাৰৰ বাৰী চুকৰ এই অভিশপ্ত ঋকটোত। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে।